নমস্কাৰ এই মুহূৰ্তত এটা ৰাজনৈতিক বিগ ব্ৰেকিং লৈ আহিছো বিজেপি ত্যাগ কৰি এতিয়া অসম জাতীয় পৰিষদত যোগদান কৰিছে প্ৰাক্তন ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই যোগদান কৰিছে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদত দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত এতিয়াৰে পৰা জাতীয়তাবাদী হল ৰাজেন গোহাঁই ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰ পৰা এতিয়া জাতীয়তাবাদীৰ পোছাক পিন্ধিলে ৰাজেন গোহাঁই বিজেপিৰ ওপৰত যে অসন্তুষ্টি আছিল বিজেপি ত্যাগ কৰিছিল ৰাজেন গোহাঁয়ে আৰু তাৰ পাছতে চিন্তা চৰ্চা চলিছিল যে ৰাজেন গোহাঁইৰ পৰৱৰ্তী ঠিকনা কি হ'ব কিন্তু যি ধৰণে আসলতে জল্পনা কল্পনা চলিছিল আৰু ৰাজেন গোহাঁয়ে আজি যোগদান কৰিছে অসম জাতীয় পৰিষদত দিছপুৰৰ লোক নিৰ্মাণ বিভাগত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত তথা অসম জাতীয় পৰিষদৰ কেইবাগৰাকীও নেতা উপস্থিতিত কৰ্মীৰ উপস্থিতিত ৰাজেন গোহাঁই যোগদান কৰিছে অসম জাতীয় পৰিষদত স্বাভাৱিকতে এতিয়া অসম জাতীয় পৰিষদৰ যে দলীয় কৰ্মী আছে নেতা আছে তেওঁলোকৰ যে তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকৰ মাজত এতিয়া উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে কিয়নো বিজেপি দলৰ প্ৰতি ৰাজেন গোহাঁইৰ যে অৱদান বা বিজেপি দলটোক ৰাজেন গোহাঁই লালন পালন কৰিছিল যেতিয়া অসমত বিজেপি নিহকতীয়া আছিল অসমত যেতিয়া বিজেপি অৱস্থাটো আজিৰ নিচিনা সচ্ছল নাছিল সেই সময়তে ৰাজেন গোহাঁইৰ দৰে ব্যক্তিয়ে কিন্তু বিজেপি কৰিছিল ৰাজেন গোহাঁয়ে সেই সময়তে সাংসদ হৈছিল কেন্দ্ৰীয় মন্ত্ৰীৰ যি ৰাজ্যিক মৰ্যাদাৰ যি কেন্দ্ৰীয় মন্ত্ৰী পদ সেয়াও লাভ কৰিছিল ৰাজেন গোহাঁয়ে কিন্তু বিজেপিৰ ওপৰত অসন্তুষ্টি বিজেপি পুৰণি বিজেপিৰ প্ৰসংগৰে বিজেপিৰ ওপৰত আসলতে অসন্তুষ্টি প্ৰকাশ কৰি ক্ষোভ প্ৰকাশ কৰি ৰাজেন গোহাঁয়ে বিজেপি ত্যাগ কৰিছিল আৰু তাৰ পাছতে আজি দিছপুৰৰ লোক নিৰ্মাণ বিভাগত ৰাজেন গোহাঁয়ে যোগদান কৰিছে অসম জাতীয় পৰিষদত অসম জাতীয় পৰিষদত যোগদান কৰিয়েই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে স্বাভাৱিকতে এতিয়া চৰ্চা চলিছে যে নগাঁও বটদ্ৰৱাত যেহেতু ২৬ যি নিৰ্বাচন সন্মুখত গতিকে নগাঁও বটদ্ৰৱাত নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব নেকি ৰাজেন গোহাঁই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ'ব নেকি ৰাজেন গোহাঁই তাক লৈ ইতিমধ্যে গুণাগথা চলিছে কিন্তু ৰাজেন গোহাঁয়ে উল্লেখ কৰিছে যে তেওঁ ৰাজনীতিৰ পৰা কিবা এটা পাবলৈ ৰাজনীতিত আসলতে তেওঁ এতিয়া বৰ্তমান সময়ত ৰাজনীতি কৰা নাই অসমবাসীৰ স্বাৰ্থৰ বাবে অসমীয়া ৰাইজৰ বাবে তেওঁ ৰাজনীতি কৰা বুলি উল্লেখ কৰিছে আমি পুনৰবাৰ কৈছোঁ যে ৰাষ্ট্ৰীয়বাদী শিবিৰৰ পৰা এতিয়া জাতীয়তাবাদীৰ পোছাক পিন্ধিলে বিজেপিৰ আসলতে জ্যেষ্ঠ নেতা বুলি ক'ব লাগিব ৰাজেন গোহাঁয়ে বিজেপি ত্যাগ কৰি আজি দিছপুৰৰ লোক নিৰ্মাণ বিভাগত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত যোগদান কৰিছে অসম জাতীয় পৰিষদত আৰু ইয়াৰ পাছতে অসম জাতীয় পৰিষদৰ শক্তি বৃদ্ধি হ'ব বুলিও ইতিমধ্যে কিন্তু চৰ্চা চলিছে আৰু স্বাভাৱিকতে যে বিজেপিৰ মাজত এটা যে ক্ষোভ চলিছিল বিজেপিৰ মাজত যে এতিয়া অসন্তুষ্টি এটা যে আছিল তাক কিছুমান ছবি কিন্তু এতিয়া প্ৰকট হৈ পৰিছে